সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি প্ৰায় এসপ্তাহমানৰ মূৰতহে ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিপুৱা এতিয়া চাহ তাহ মায়ে পাপাই মই এইখিনিতে তিনিটা বহি ডাইনিঙতে বহি ধুনীয়াকৈ চাহ তাহ খাই কথা বতৰা পাতি মেলি পাপা গৈছে গা ধুবলৈ আৰু মা গৈছে ওপৰলৈ চৰাইক ভাত দিবলৈ। আৰু এতিয়া মই দিনটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এইফালে বোলো ডাইনিং ঘৰ একদম মানে আঠা নিচিনা হৈ গৈছে। এই মানে নেটখন এখন খোল খাই থাকে যে এইফালে পূৰা ধূলি চুলি এনেকৈ সোমাই নাই। ধূলি মানে ডেইলিটো মোহাৰতে হৈ থাকে ন, কিন্তু মানে আঠাটো ভালকৈ কুলি চুলি নিদিলে ভালকৈ আঠাটো নাযায়। তাকে ভাবিছোঁ ডাইনিংখন অকণমান চাফা কৰোঁ আৰু ডেইলি ঘৰতে আৰম্ভ কৰিছোঁ। চাই থাকিব। চাহ তাহ খাইছোঁ, ব্ৰেকফাষ্ট আজি চাগে জলপান খাম। দৈ কৰি থোৱা আছিলে ঘৰতে, মানে গাখীৰ লোৱা হয় জানেই ন আপোনালোকে, গাখীৰ লোৱা হয় যে পৰহি দিনাখন গাখীৰ থৈ দিলোঁ। আজি ধুনীয়াকৈ দৈ হৈ আছে, দৈ জলপান তেনেকৈ খাম। মা পাপাত যাব নামঘৰলৈ, আজি শনিবাৰ যিহেতু। আৰু ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। গগল এখন ধুনীয়াকৈ চাফা কৰি, আৰু লিকুইডটোতো মই গ্লাছ চাফা কৰিলে কুলিনে লওঁ, বেলেগ কিবা লওঁ কেতিয়াবা, কিন্তু এই বস্তুটো না চাফা কৰি মই বিৰাট ভাল পাওঁ। গ্লাছ চাফা কৰিবলৈ হওক বা বেলেগ কিবা কিবি মানে চাফা কৰিবলৈ এই টিচুটো বিৰাট ভাল। মানে ইয়াক আপোনালোকে 10 বাৰ 8-9 বাৰমান মানে ব্যৱহাৰ কৰিব পাৰে। পানীত যদি তিয়াইও দিয়ে নহয় একো নহয়, মানে ফাট খাই নাযায় বস্তুটো। কিন্তু মই হেৰিয়াত আনিছিলোঁ ফ্লিপকাৰ্টত, নহয় এইটো বিশালৰ পৰা আনিছিলোঁ নেকি, নে ফ্লিপকাৰ্টত আনিছিলোঁ পাহৰি থাকিলোঁ। বেলেগ ভাল এটা টিচুটো ব্যৱহাৰ কৰিবলৈ, মানে একেবাৰে ফাট খাই নাযায়। 10 বাৰ আপোনালোকে তিয়াই, মই এইখনে গোটেই গ্লাছখন চাফা কৰি তলখনো চাফা কৰি একদম আকৌ চাফা কৰি থৈ দিছোঁ ধুনীয়াকৈ। আকৌ চাফা হওক, আকৌ ব্যৱহাৰ কৰিব পাৰি মানে আকৌ এবাৰ। ব্যৱহাৰ নকৰোঁ, পেলাই দিম বাৰু তথাপিতো, কিন্তু মানে আকৌ ব্যৱহাৰ কৰোঁ বুলি ক'লেও ব্যৱহাৰ কৰিব পাৰি মানে এইটো বস্তু। হৈ গ'ল এতিয়ালৈ। তাৰপিছত এতিয়া মই চিৰাবোৰ তিয়াই থৈ দিওঁ। তাৰপৰা বাকী আজি বৰ এটা বিশেষ কাম নাই। কালি মানে কাম কৰা হ'ল। কালি পাকঘৰটো একদম ধুনীয়াকৈ পূৰা বহি তলত বহি ধুনীয়াকৈ মুচিলোঁ। এনেইতো পাকঘৰটো মুচি থকা হয় বাৰু, গোটেই ঘৰটো মনোবেদে মুচিয়ে থকা হয়। কালি সপ্তাহত মানে 2 দিন বা 3 দিন এনেকৈ মুচি দিয়ে, কিন্তু কালি মনোবেদে অহা নাছিলে। কালি নাহিলে মই বোলো হেৰি কৰোঁ, বৌয়ে বাহিৰখিনি সাৰি দিলে, তাৰপিছত মই ভিতৰখিনি সাৰিলোঁ। সাৰি পেলাই বোলো পাকঘৰটো চাফা কৰোঁ। পাকঘৰটো মানে কালি তলখন একদম আৰু বগা যে অকণমান মানে লেতেৰা পৰিলে মানে লেতেৰা নিচিনা লাগি যায়। আৰু ছাইডবোৰ মানে কি হয়, লাঠিডাল লৈ পেলাই মুচিলে চাফা হয় যদি মানে হাতেৰে মুচা নিচিনাত নহয় ন। আৰু বোলো কালি কামো মানে ব্ৰেকফাষ্ট বিশেষকৈ মানে চিম্পুলকৈ খোৱা হ'ল কালি, তো সেইকাৰণে বস্তু টাইমো আছে, বোলো পাকঘৰটোকে কালি ন চাফা কৰোঁ। পাকঘৰ ধুনীয়াকৈ পাপাই ডাইনিংখন অঁতৰাই দিলে, একদম ধুনীয়াকৈ পূৰা বহি মানে 45 মিনিটমান লাগিছে একদম চাফা কৰোঁতে ধুনীয়াকৈ কালি চাফা কৰোঁ। লেতেৰা একো নহয়, কিন্তু মানে কি হয় ক'লা এনেকুৱা তলবোৰ মানে বেছি ক'লা নিচিনা হৈ যায়, সেইকাৰণে কালি উলিয়ালোঁ। কামবোৰ নাথাকে মানে, সময় যদি থাকে তেনে কাম কিবা কিবি উলিয়াই লওঁ। আৰু কামবোৰ কৰি থাকিলেও এনেই যদি থকা হয় নহয়, টাইমটো মানে নেযায় তেনেকুৱা নিচিনা আমনি নিচিনা লাগি থাকে। বিশেষ তেনেকুৱা বেলেগ কামটো একো নাই, সেইকাৰণে নিজে কাম তেনেকৈ ফ্ৰী থাকিলে আৰু উলিয়াই লওঁ। আৰু কামবোৰ কৰি থাকিলে এনেই চাবচোন, আপোনাৰ এনেই যদি বহি থাকে নহয়, এনেই কিবা আমনি লাগি থাকে, কিবা কিবি লাগি থাকে। আৰু যদি কামটো কৰি থকা হয় গাটো মানে পাতল লাগি থাকে আৰু টাইমটো তেনেকৈ পটককৈ গুচি যায়। সেয়াই আৰু জলপান খাই লওঁ। ইফালে মা একদম পূৰা নেইল পলিচ লগাই আছে, এতিয়া মুখেৰে নেমাতে, একদম ব্যস্ত। ব্ৰেকফাষ্ট কৰি জলপান খালোঁ। তাৰপিছতে মাহঁত গ'ল নামঘৰলৈ। এজন ওলাই যায় তেওঁ অকণমান দাড়ি চুলি কাটিবলৈ যায়। দাড়ি চুলি কাটি পেলাই অকণমান মেকআপ কৰিবলৈ যাম। আজি আমি চিনেমা চাবলৈ যাম, মালামাল বইজ চাবলৈ যাম আজি আমি। বাবলু, মই, আমি 3টা আৰু য'লৈকে যাওঁ আমি 3টা যাম চিনেমা চাব। গাড়ী নাই, বাইক। আমাৰ গাড়ীখন নাই আৰু এতিয়া আমি বাইক স্কুটি জিন্দাবাদ। নহয় বেলেগ কিবা গাড়ীখনৰ কথা কৈছে। দাদা স্কুটিত যাম, তুমি স্কুটি চলাবা, তোমাৰ বাইকখন বাবলু চলাবা, হৈ যাব আমি 3টা। 4:15 পৰা আছে মালামাল বইজ। ভাল হৈছে বুলি কৈছে চিনেমাখন, চাওঁগৈ, কমেডি চিনেমা। কালি টিকট মানে যেনে তেনেহে পাইছোঁ 3টা একেলগে। হ'ব দাড়িডাল ধুনীয়াকৈ কাটি আহা, চুলিডাল ধুনীয়াকৈ কাটি আহা। ছানগ্লাছো পিন্ধিলে ঘৰতে, ৰ'দ ওলোৱাই নাই। এতিয়া মই কাম কি কৰিম, এতিয়া মই পাকঘৰলৈ যাবলৈ হোৱাই নাই নহয়। কি খাবা ভাত? যদি আমি একো নাই, কালি মাংস খাইছে, আকৌ আজি নাখাওঁ। আকৌ মাহঁত আজি নামঘৰলৈ গৈছে, মাহঁতৰ আজি খোৱা নামঘৰতে হ'ব। আমি 4টাহে দিম কাৰী জিন্দাবাদ। ফোন এটা কৰি দিবা খালি। এজন বজাৰলৈ গৈছে, তাৰপিছত চুলিহে কাটিব। আৰু এতিয়া কৈছে ডিম কাৰী নাখাওঁ বোলে, মাছ আনিব, মাছ বইল বনাম বুলি কৈছে, তেওঁ বনাব। কচ মাছটো মানে পটককৈ নাপায়, আৰু চবৰে পৰা নানে, মানে যি চিনাকি আছে, মানে চিনাকি দাদাজন আছে, তেওঁৰ পৰাই আনে। তো যদি বোলে মই পাওঁ লৈ আহিম। কচ মাছটো বইল খাই মানে বিৰাট ভাল পাওঁ।
মই হওক বৈও ভাল পায় খাই এজনেও ভাল পায় খাই কচ মাছটো চাই বিৰাট ভাল লাগে দেই খৰিচা আছে খৰিচা মানধনীয়া তেনেকৈ দি পেলাই তেওঁ বনাম বুলি কৈছে বোলো পালে মানে লৈ আহিবা ফোন এটা কৰি দিবলৈ কৈছে বাকী এতিয়া মই অকণমান ৰুমটো চাফা চিকুণ কিবা কিবি দুটামান কৰিবলৈ আছে কৰোঁ গুড মৰ্ণিং হৈ থকা নাই 11টা বাজিলে এতিয়া তই চিনেমা চাবলৈ ওলালি নি এটা চিনেমা চুলি কাটিবলৈ গৈছে নাই চিনেমা চাম বুলি একদম দাড়ি চুলি কাটিবলৈ গৈছে চিনেমা নাচালে পইচা ঘূৰাই দিবি চিনেমা নাচালে পইচা কি দিবি কি খাবি জলপান খালোঁ আজি আমি জলপান খাবি চিৰা আছে খাবি দেই এনেকৈ দম দি খাইহি দে মানে দে খাওঁ চিৰা খাবি নহয় চাগে ঘৰৰ পৰা খেদিলে নি ন খঙত কৈছোহি যে ঘৰত খাবলৈ নিদিলে মায়ে খাবলৈ নিদিলে আৰু এইফালে যেনে বনাই আছে কচ মাছৰ বইল প্ৰথমতে কেৰাহীত পানী গৰম কৰি তাতে আলু বিলাহী পিঁয়াজ আদা নহৰু এটা কেঁচা জলকীয়া আৰু শুকান জলকীয়া এটা পুৰি দিছিলে দেই সকলোখিনি কিন্তু বিলাহী নহৰু আৰু জলকীয়া কেঁচা জলকীয়াটো শুকান জলকীয়াটো পুৰিহে দিছিলে দেই ওপৰত সেইকাৰণে ক'লা ক'লাবোৰ দেখিছে পুৰি দিলে আচলতে বইলত বেছি ভাল লাগে খাই পেলাই এনেও পুৰি নিদিলেও নাই কিন্তু পুৰিলে বেছি ভাল লাগে এতিয়া অলপ সিজাৰ পিছতে মাছটো দি ধুনীয়াকৈ পূৰা উতলিব দিব নিমখ সোৱাদ অনুসৰি দি দিব আৰু খৰিচাটো অকণমান দেৰিকৈ দিব আৰম্ভণিতে দিলে কি হয় দেৰিকৈ দিলে মানে বেছি সোৱাদ লাগে আৰম্ভণিত দিলে যিমান সোৱাদটো আহে খৰিচাৰ আৰু একেবাৰে শেষত দিব লাগিব মানধনীয়া আৰু কচ মাছৰ বইলকণত মানধনীয়া আৰু খৰিচাই মানে সোৱাদটো আৰু বেছি বঢ়াই দিয়ে বিৰাট টেষ্ট লাগিলে খাই ভাত খাওঁ বৌলে ফোন এটা কৰোঁ ভাত খাওঁ সোনকালে ভোক লাগিছে যে মাছৰ বইল বনাইছে যে সেইকাৰণে কচ মাছৰ বইলকণে মানে সোনকালে ভোকটো লগাই চিনেমা চাবলৈ যাব লাগে 3:30 বাজিলে পটাপট ভাত খাই মানে ৰোৱা নাই এই যে কেনেকুৱা লৰালৰি কৰিছে আৰু আজিতো আমি স্কুটি বাইকত যাব লাগিব বৰ্তমান হেৰি নাই হেলমেট নাই গাড়ীখন এনেই বাই তুমি আগত যোৱা মই বাবলুৰ লগত গৈ আছোঁ পিছে মানে স্কুটিত ছিংগল কি হ'ল মানে স্কুটিখন অকণ প্ৰব্লেম দি আছে সেইকাৰণে ডাবুল উঠাবলৈ মানা কৰিছে ব'লা বাবুল কৈছোঁ বৈ চল এটা গ'লেই আমি লিফ্টত দিয়ে ইলিট নিদিয়ে পানী আনিবলৈও নিদিয়ে পানী तुम्हारे फेवरेट छोल और रिया की फेवरेट टिकट तो देखो बस एक मामूली सा सिग्नेचर के लिए আৰু এফালে চিনেমা চাই ওলাই আহিলোঁ অকণমান কিবা এটা খাই যাওঁ সন্ধিয়ামত কিবা এটা খাবলৈ মন যায় নহয় ওলাই গ'লে তো বাবলু আৰু মই খালোঁ চিকেন মালাই টিক্কা বাবলু অৰ্ডাৰ দিছিলে সিমানে আৰু তেওঁ খালেই আমি দুটাই খাই আৰু ঘৰত গৈ আপোনালোকক লগ পাইছোঁ চিনেমাখন কেনেকুৱা লাগিলে জনাইছোঁ বাবলুৱে খোৱালে মালাই কাবাব তুমি কেতিয়া খোৱালা খোৱা তুমি খোৱালে তুমি মোক কওঁ নহয় তেওঁ খোৱালে মই নকওঁ যেন মানে তাৰপিছতে খালোঁ খাই মেলি আহি পালোঁহি ঘৰ এতিয়া মই পৰৈ দি মাছ বনাই দিম পাপাহঁতৰ কাৰণে মই নাখাওঁ মাছ কাৰণ দিনত মাছ খোৱা হ'ল ধুনীয়াকৈ একদম এজনে কৈছোঁ টেষ্ট একদম বহুত দিনৰ মূৰত বইল চিকেন খালোঁ কচ মাছৰ ইমানেই ভাল লাগিলে চৰি বইল মাছ মানে ইমানেই ভাল লাগিলে খাই পেলাই মুখত কিবা কিবি লাগিছে বিৰাট ভাল লাগিলে কচ মাছখন খালোঁ সেইকাৰণে এতিয়া মাছ মাংস একো নাখাওঁ একদম নিৰামিষ ভাত তৰৈ দি মাছ পাপাহঁতৰ কাৰণে বনাই দিম জোলকণ খাম আৰু মাছকণ নাখাওঁ তাৰপিছতে বৈ কুন্দুলি ভাজি বনাই থৈছে তাৰপৰা চাটনিও বনাই থৈছে এজনে ডিম আৰু আলু ভাজিব একো নাখাওঁ একদম পূৰা নিৰামিষ খাম বৌ গৈছে চিনেমা চাবলৈ বৈ যাওঁতে খাই আহিলোঁ কিন্তু নিৰামিষ খাম আকৌ তাৰপিছতে বহুতো চিনেমা চাবলৈ গৈছে যাওঁতে ভাজিকণ বনাই থৈ লুবিয়া আৰু মটৰ তিয়াই থৈছোঁ কাইলৈ পনীৰ লগত বনাম গুড মৰ্ণিং আকৌ আজি নেক্সট ডে ৰাতিপুৱা ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এতিয়া বাজিছে 8টা ৰাতিপুৱা চাহ তাহ খোৱা নাই কিন্তু দেই চাহ তাহ
খোৱা নাই পাপা মা চাগে ওপৰত এক্সাৰচাইজ কৰিছে মাহঁত আহক আহি পেলাই অকণমান টাইম আছে সেইকাৰণে এতিয়া মই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো বোলো কালিহে মটৰ আৰু লুবি তিয়াই থৈছিলোঁ নহয় বোলো মা অহালৈকে টাইম আছে মাহঁত অহালৈকে তেতিয়ালৈকে বোলো মই এইখিনি বনাই লওঁ তাৰপিছতে লুচি বনাম লগত লুচিটো মাক মুঠি দিবলৈ গৈছোঁ আমাৰ ঘৰ লুচি মানে মায়ে মুঠে আমাৰ ঘৰ লুচি মায়ে মুঠা হয় জানেই আপোনালোকে মায়ে মুঠি লয় মানে মুঠি দিবলৈ ক'ম তাৰপিছতে বৈ বেলি দিব আৰু বৈ আহিলে আৰু কালি গম পায়নে মানে ভাত বনোৱাৰ মানে বিশেষ কালি ভিডিঅ' একো কৰা নহ'লে কাৰণ কেলৈ মানে মোৰ সিটো মোবাইলত একেবাৰে স্পেচ মানে নাই মানে কাৰণটো কি হ'ল মই লাভ ষ্টৰিটো এডিট কৰি আছিলোঁ সেইটো মানে ভাবিছোঁ আজি মানে এতিয়া আজি দেওবাৰ হয় ন তো সেইটো আপলোড কৰিম সেইটো মানে ইমানেই স্পেচ খাইছে আগৰো ভিডিঅ' আছে বাৰু কিন্তু সেইটো মানে বেছি স্পেচ খাই গৈছে কালি মানে ভিডিঅ'টো কৰিব লৈছোঁ স্পেচ মানে ফুল দেখাইছে ভিডিঅ' কালি নহ'লে আৰু বিশেষ সেইকাৰণে আকৌ এতিয়াহে আকৌ ভিডিঅ'টো মানে কণ্টিনিউ কৰিছোঁ কালি ৰাতিপুৱা কৰিম আৰু বোলো কালি বিশেষ একো বনোৱা নহৈছিলে বাৰু সিমানে আৰু ভাত দাইল ভাজি নৰ্মেল গতিকে এতিয়া মই আকৌ ৰাতি মোবাইল স্পেচ খালী কৰি কালি ৰাতিটো মানে বহুত টাইম লাগিলে এইখিনি কৰোঁতে আগৰ মানে ভিডিঅ'বোৰ কি হয় কেতিয়াবা থাকি যায় ডিলিট কৰিবলৈ এডিট কৰা ভিডিঅ'বোৰ ৰাতি ফুল পূৰা একদম খালী কৰি স্পেচ উলিয়াই এতিয়া আকৌ বোলো আজি ৰাতিপুৱা পৰা ভিডিঅ'টো ভালকৈ কৰিব লাগিব এইফালে বস্তু গোটেইখিনি ৰেডি হৈ আছে পনীৰটো ফ্ৰাই কৰি ল'লোঁ আৰু এইফালে মটৰ আৰু লুবিয়া আলু তাৰপিছতে পিঁয়াজ আদা নহৰু গোটা জিৰা শুকান জলকীয়া এটা দি তেল মাৰিম আৰু অকণমান দিম মেগী মছলা এইফালে মটৰখিনি হৈ গ'ল তেল মাৰি মানে ভাজি হৈ গ'ল পিঁয়াজ আদা নহৰু সেয়া গোটেইখিনি দিছিলোঁ যে জিৰা তাৰপিছতে শুকান জলকীয়া আৰু লাষ্টতহে পনীৰটো ভাজি পেলাই দিছোঁ দেই পানী আৰু অকণমান দিবলৈ আছে তাৰপিছত মই চিটি দি দিম আৰু হৈ যাব দুটা দিলে চিটি আৰু এটা দিলে আৰু বন্ধ কৰি দিম তাৰপিছতে মাহঁত অহাই নাই এতিয়ালৈকে মা আহিলে মাকহে আৰু তাতো মুঠি দিবলৈ ক'ম তাৰপিছত বনাই থাকিম আৰু মায়ে পাপাই এইফালে আহি এক্সাৰচাইজ কৰি আহি মানে পাকঘৰ পালে আহি বোলে চাহ অকণ খাই লওঁ পাপাই চাহ অকণ দি ল'লোঁ পাপাক আৰু মায়ে অকণমান লাহেকৈ খাম বুলি ক'লে মানে আটাটো মায়ে মুঠি পেলাই 10 মিনিটমান ৰাখিব তাৰপিছতে চাহ খাম বুলি কৈছে তো মই বোলো একেবাৰে বনাই মেলি আজৰি হৈহে খাম এনেও আজি অকণমান দেৰি হ'লেই বাৰু চাহ খাওঁতে আৰু এইফালে ব্ৰেকফাষ্টো ৰেডি কৰিব মানে বনাব হ'ল যিহেতু টাইম হৈ গ'ল 10:10 মানে হ'বগৈ হ'ল আৰু বনাওঁতে মেলিতো যিহেতু 15 মিনিটমান লাগিব এইফালে মায়ে লুচিকেইটা বেলি আছে আৰু বৈও কেইখনমান পিছত বেলি দিলেহি এইফালে মোৰ ঘুগুনিও হৈ গ'ল বনাই মেলি তো দেৰিকৈ আকৌ লগ পাইছোঁ আপোনালোকক লুচি এফালে পূৰা দুটা হটকেছ একদম ধুনীয়াকৈ ৰেডি হৈ আছে কিন্তু খাম অকণমান দেৰিকৈ 10:20 হৈছে অকণমান দেৰিকৈ খাম আজি দেওবাৰ তাৰ পৰা এতিয়া যাওঁ ওপৰলৈ মা পাপাহঁত আকৌ ওপৰলৈ গ'ল আজি কচু কেইডালমান উঘালিবলৈ আছে বাৰীৰ পৰা সেইডাল মানে কচু ইদিন খাম সিদিন খামকৈ মানে মিলা নাই আজি দেওবাৰ কালিয়ে মাক ক'লোঁ কাইলৈ কচুকেইডাল কাটিবলৈ নহ'লে এইডাল আকৌ বেয়া হৈ যাব নহ'লে বাৰীৰ কচুকেইডাল যিহেতু ধুনীয়াকৈ লাগি আছে একদম আগতে এবাৰ দেখাইছিলোঁ আপোনালোকক একদম ধুনীয়া ডাঙৰ হৈ আছে কচুকেইডাল বোলো আজি খাম চাগে মাছৰ লগতে খাব আজি তাতে দেওবাৰ দিনাখন বাৰু মাছ আনিবলৈ যাব এজন কিন্তু আজি মই বজাৰলৈ নগ'লোঁ পাচলি আছিলে যিহেতু আৰু তাৰপিছত তলতে সেই বেপাৰী এজন আহিছিলে ঘৰতে আকৌ দেউতাই পাচলি লৈ আছিলে তাৰ পৰা পাচলি চালো আছিলে তাৰপাছত ঢেকীয়া শাক আনিছিলে পাপাই আকৌ ওপৰৰ পৰা দেখিলে বোলে হেৰি ঢেকীয়া আনিছে বোলে লোৱাগৈ তাৰপৰা দেউতাই পাচলি লৈ আছিলে ন তলত গৈ পেলাই ঢেকীয়া ল'লোঁ 3-4 মুঠি ঢেকীয়া ল'লোঁ তাৰপিছতে সেয়া পাচলি নাছিলে যে বিশেষ সেইকাৰণে নাযাওঁ বোলো আজি বজাৰলৈ আৰু আজি বজাৰলৈ নাযাওঁ ন আজি বতৰ একদম ঠাণ্ডা মানে একদম ধুনীয়া বতাহ মাৰি আছে আজি যিদিনাখন বজাৰলৈ যাম বুলি ভাবোঁ ইমানেই মানে তেহেতেৰকৈ ৰ'দডাল দিয়ে আৰু আজি বজাৰ যাবলৈ নাই আজি বতৰ একদম ঠাণ্ডা গতিকে এতিয়া মই যাওঁ ওপৰলৈ ইমানেই ডাঙৰ হৈছে এইডাল কাটিব লাগিব অকণমান অঁ সেইকেইটা লাগিছে দৌৰ লাগিছে দৌৰ নে ভুল এইকেইটা দুটা লাগিছে এইটো এটা 3টা লাগিছে 4টা লাগিছে এইটো বেয়া হৈ থাকিব কিনো তোৰ ভুল আকৌ চিনি নাপাওঁ তোৰ হ'লেও নাই ভাত কেৰেলাত লাগি আছে ন তোৰ এই সিংহ পৰা হ'লে অঁ সিংহ পৰা হৈ আছে লৈ আগতে এইডালটো আৰু 3টা ওলাই ৰাতিপুৱা পাই গ'লিহি নে হা আমাৰ লভ ষ্টৰি ফাইনেলি আমাৰ লভ ভিডিঅ'টো আপলোড কৰিব লৈছিলে মাৰ মাৰি দিম বেয়া আছে কিন্তু যোৱা আনাগে তোৰ লভ হেৰিয়া হৈছে কচু মায়ে কৈছে মাথাৰ লগত খাম বোলে আৰু বৰালি মাছৰ মাথাৰ লগত বেছি ভাল লাগে পাপাই কৈছে বৰালি মাছৰ এই হেৰি কৰাই নাই এডিট কৰি আছোঁ বৰালি মাছৰ মাথা এটা মায়ে কৈছে বোলে খাবলৈ ভাল বৰালি মাছৰ মাথাৰ লগত কচু এনেও ভাল লাগে খাবলৈ এজনে তাকে আনিবলৈ গৈছে পায় নাপায় নাজানো আৰু এইফালে এজনে বজাৰৰ পৰা আহোঁতে আনিলে ছাগলী মাংস মাছ তাৰপিছতে মাছৰ মাথা আৰু মাছৰ মাথা বৰালি মাছৰ মাথা অনা কথা আছিলে কিন্তু বৰালি মাছৰ মাথা নাপালে কিন্তু সেইকাৰণে বাহু মাছৰ মাথাকে লৈ আহিলে বাহু মাছৰ মাথাৰ লগত কচু তেনেকৈ বনাম আৰু পাপাই এইফালে বোলে দিয়া কচুকেইডাল মই গুচাই দিওঁ পাপাই এইফালে কচু গুচাই আছে তাৰপিছত বনাম আৰু লাহেকৈ
12:30 বাজিছে পাপায়ে কচুকেইডাল বাচি আছে মায়ে ফোন কৰি মাতিছে পটককৈ বোলে আছোঁ তাকে গৈ আহোঁগৈ আহি পেলাই বনাম তুমি তাত মাৰি আহি আকৌ ইয়াত আইচক্ৰীম মাৰি আছা যে দে অকণমান দে আলহী আহিছোঁ নাই গোটেই বাতিটোৱে দি দিব লাগে তই নিজে নাখাওঁ এইকণ নাখাওঁ মই এইকণ নাখাওঁ গোটেই বাতিটো দিয় যদি দে গোটেই বাতিটো দে অকণমান দে এতিয়া খাম সেই বুলি একো খোজা নাই আৰু কেলৈ মাতিছিলি পিঁয়াজ চিকেন সেইকাৰণে নিবলৈ মাতিলি নি দে এতিয়া ভাল দে মইতো লুচি আৰু ৰাতিপুৱা ঘুগুনি দি পঠিয়ালোঁ এতিয়া মই ৰিটাৰ্ণত পাম চিকেন পিঁয়াজ চিকেন সেয়াই এক্সচেঞ্জ বাই পেটটো উলিয়ালে বহি থাক সেয়া আইচক্ৰীম ডাঙৰ বক্সত তেনেকৈ আনি খাবি পেটটো বহাবি মাজুলী বদনাম কৰিছে দিবটোক ৰ মাজুলী বদনাম কৰিছে সেইকাৰণে আইচক্ৰীম খাই আছ মানে আৰু এটা কি মই নিজেও আইচক্ৰীম নাখাওঁ তোকো কিনি দিলোঁ বাই এতিয়া মই কচু মাছৰ মাথা বনালোঁ কচু মাছৰ মাথা একদম ধুনীয়াকৈ ৰেডি হৈ আছে পাপা একদম কচু কাটি বাচি একদম ধুনীয়াকৈ ৰেডি কৰি থৈছে মই জাষ্ট কেৰাহী পাতি মানে বনাব লাগে পাপা একদম ধুনীয়াকৈ ৰেডি কৰি থৈছে নহৰু গুচাই দিলে মানে খুন্দিও দিলে মানে মই অকল বনাব লাগে ইমানেই মানে ধুনীয়াকৈ পাপাই মানে হেল্প কৰি থাকে আৰু ইটো কাম কিবা কিবি কৰি দিয়ে সেইকাৰণে মানে মোৰ কাম পুটুককৈ হৈ যায় পাপাই কৰি দিয়ে কেতিয়াবা মায়েও কৰি দিয়ে বাৰু ভাত পানী খাই এতিয়া বাজিছে 4:30 বজাৰৰ পৰা আহোঁগৈ মই বাবলু আৰু এজন যাব বজাৰ মানে সৰু সুৰা বস্তু কেইটামান আনোগৈ দেওবাৰ তাতে আজি ওলাই যাওঁগৈ অকণমান বাবলু কাইলৈ যাবগৈ নহয় ইমান বেয়া জধলা মধলাকৈ ওলাইছে বাবলু হা ক'লৈ যাবা উঠিলে সেইখন চিংগুলকৈ উঠিবলৈ ক'লে নহয় তেতিয়া এখন কিবা হেৰিডাল ভাল হ'ল নাই বোলা সি নচলায় বাইক কিয় চুট হ'ল দেউতা দিব তাকে আজি টাউনত মানুহে নাই দেওবাৰ মাংস বনাইছে ক'ৰবাত গ'লোহি আমি ঘৰ আডাল মাৰি থৈছোঁ বজাৰৰ পৰাও আহিলোঁগৈ বজাৰ পুটুককৈ নাহিলোঁ এঘণ্টামানতে আহি পাই গ'লোঁ এতিয়া মাহঁতক চাহ দিলোঁ চাহ দি এতিয়া যাওঁ ইভিনিং ৱাক বহুত ব্যস্ত ৰ'বলৈ সময় নাই পটাপট 8টা বাজিব হ'ল আহি গ'লোঁ পাকঘৰলৈ ঘৰলৈও আহিলোঁ অথনি 7:30মান বজাতে পালোঁহি আহোঁতে ঘৰত সোমাই আহিলোঁ আহোঁতে মানে ঘৰত সোমাই অহা হয় নহয় আৰু অকণমান 10 মিনিটমান বহি আহিলোঁ তাতে আজি ঘৰত আকৌ দেউতা আৰু বাবলুহে আছে মা নাই মা গৈছে মাহীহঁতৰ ঘৰত মানে ডাঙৰ মাহী ঘৰত থকাকৈ সৰু মাহী আৰু মা আজি সেইকাৰণে ঘৰত দেউতা আৰু মা কি বাবলু আছে সেইকাৰণে অকণমান সোমাই আহিলোঁ অকণমান দি বহি তাৰপিছত এতিয়া আৰু আহি আকৌ গা পা ধুলোঁহি এতিয়া তাৰপিছতে পাকঘৰলৈ আহিছোঁ এতিয়া 8টা বাজিলে আৰু দিনতহে ছাগলী মাংস মানে আনি থোৱা আছিলে যে এজনে ছাগলী মাংস বনাব তাৰপিছতে পাপাৰ কাৰণে মাছ অকণ বনাই দিম মাছ জাতিলাও দি তেনেকৈ বনাম আৰু তাৰপিছতে বৌয়ে ভাজি অকণ বনাই দিব আৰু গৰমত ঘামি জামি হ'লেও মানে ছাগলী মাংস খাবই আজি মাংস বনোৱা মই ভিডিঅ' বনাব পৰা নাই তুমি মুখেৰে হেৰিটো কৈ দিবা আৰু ৰেচিপিটো তোমাৰ এইফালে মই জাতিলাও কাটি আছিলোঁ মাছ ফ্ৰাই কৰিলোঁ এজনে এইফালে বনাই আছে কাৰণে আজি ভিডিঅ' কৰিব পৰা নাই ৰেচিপিটো আৰু কালি চিনেমাখনৰ ৰিভিউ দিয়া নাই কালি চিনেমাখন মানে এনেকুৱা হাঁহি উঠিলে নহয় এনেকুৱাই মজা লাগিলে মানে কি ক'ম মানে আপোনালোকক এনেকুৱাই মজা চিনেমা বনাইছে নহয় মালামাল গৈছোঁ চিনেমাখন 2.5 ঘণ্টা 2 ঘণ্টা 40 মিনিট নে 2 ঘণ্টা 35 মিনিট আছিলে মানে তাৰ গোটেই চিনেমাখনৰ মানে ভিতৰত ছিৰিয়াছ মুভমেণ্ট কিছুমান থাকে ন থাকে নহয় কমেডি হ'লেও ছিৰিয়াছ কিন্তু হেৰি থাকে নহয়
সেই খুব বেছি চাগে 15-20 মিনিট মানে অকণমান মানে চিনেমাখনত মানে চিৰিয়াছ হেৰিত আছে, বাকী গোটেই 2 ঘণ্টা মানে নন ষ্টপ হাঁহিয়ে থাকিব, ইমানেই কমেডি চিনেমা। বেহৰ বাহিৰে আছিলে এইটো কি বিদুৰ ভাইখনো কমেডি আছিলে, কিন্তু সেইখনতকৈ এইখন মানে আৰু কমেডি, ইমানেই ভাল লাগিলে মই চাই পেলাই। চিনেমাখন কেতিয়া শেষ হৈ থাকিলে মানে মই গমেই নাপালোঁ, সঁচাকৈ বিৰাটেই ভাল লাগিলে। মই মানে আকৌ চিনেমাখন মানে আকৌ বা 2-3 বাৰ চাব পাৰি। ৰুদ্ৰখনো ভাল লাগিলে, ভাইমন্দা ভাল লাগিলে, কিন্তু মালামাল বয়সখন তাতকৈও বেছি ভাল লাগিলে। সঁচাকৈ কোনোবা এজনী নোচোৱাকৈ আছে ন, প্লিজ চাই হ'লকৈ মানে, ইমানেই ভাল লাগিলে চিনেমাখন চাই, বিৰাট ভাল আছে সঁচাকৈ। মানে হাঁহিয়ে থাকিলে, হাঁহিয়ে মোক কালি মুখো বিষালে, চকু পানী ওলাই গ'লগৈ মানে, ইমানেই হাঁহিলোঁ কালি। গোটেই হলত থকা মানুহখিনিয়ে মানে হাত চাপৰি বজাই চিঞৰি মানে হাঁহিছে। যে আমাৰ ৰাতিৰ ভাত সাজত আছিলে ভাত, আৰু এজনে বনালে ছাগলী মাংস, মই সেয়া মাছ জাতিলাও দি তৰকাৰী বনালোঁ, আৰু দাংবডি ভাজি বনাই দিলে বৈ, এজনে পাপৰো বনালে, সিমানেই। গতিকে ভাত সাজ খাই লওঁ, লগ পাই আছোঁ। 11:30 বাজিলে, ভাত পানী খাই আজৰি, ভিডিঅ'টো সমাপ্ত কৰোঁ। এজনো শুবলৈ ল'লেই, শুৱে চিনেমাখন চাম। তাৰপিছতে ভিডিঅ'টো শেষ কৰাৰ আগতে ধুনীয়াকৈ আপোনালোকক থেংক ইউ এটা বহুত 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 ধন্যবাদ। আজি লাভ ষ্টৰিটো আপলোড কৰিছিলোঁ, ভিডিঅ'টো মানে ইমানেই মৰম দিছে আপোনালোকে, ইমানেই ধুনীয়া ধুনীয়া কমেণ্ট আহিছে, মানে ৰিপ্লাই। অথনিহে বজাৰলৈ গুচি গ'লোঁ ন, ভাত পানী খাই উঠি পেলাই, তাৰপিছত মানে বাহিৰত গৈ মানে কমেণ্টবোৰ আহিলে মানে চাওঁ, ইমান ধুনীয়া ধুনীয়াকৈ কমেণ্ট কৰিছে। ৰিপ্লাই মই কাকো নাই কৰা, অকল জাষ্ট লাভ ৰিয়েক্ট দিছোঁ, মানে ইমানেই ধুনীয়া ধুনীয়া কমেণ্ট আহিছে, ইমানেই ভাল ভাল আশীৰ্বাদ দিছে। আপোনালোকৰ এনেকুৱা মৰম, এনেকুৱা ধুনীয়া ধুনীয়া আশীৰ্বাদ পাই গ'লে জীৱনত সফল হ'মগৈ। সদায় এনেকৈয়ে যাতে আপোনালোকৰ পৰা মৰম পাই থাকোঁ, আশীৰ্বাদ, তাৰ বাহিৰে বেলেগ একো নালাগে। গতিকে বোলো এনেই ধন্যবাদ বা থেংক ইউ এটা কমেণ্টত মানে ৰিপ্লাই কৰাতকৈ ভাবিছোঁ মুখেৰে আপোনালোকক একদম ধন্যবাদ, একদম অন্তৰৰ পৰা বহুত 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 ধন্যবাদ। ইমান ধুনীয়া কমেণ্ট কৰিছে, ইমানেই মানে ধুনীয়াকৈ কৈছে মানে কি ক'ম আৰু। আজি ভিডিঅ'টো মানে দি কমেণ্ট ভাবিছিলোঁ, আজি মানে ভিডিঅ'টোত কমেণ্ট ভাবিছিলোঁ আহিব বুলি বহুতখিনি, মানে ভাবিছিলোঁ মানে পঢ়ি পেলাই ৰিপ্লাই দিম বুলি ভাবিছিলোঁ, কিন্তু নাই, ইমানেই মানে কমেণ্ট আহিলে, সেইটো পঢ়ি ৰিপ্লাই দিয়ালে মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে সকলোৰে হৈ পেলাই একদম সকলোকে এটাই মানে কমেণ্টৰ ৰিপ্লাই একদম ধন্যবাদ, বহুত ধন্যবাদ। এনেদৰে যাতে আপোনালোকে মৰম দিছে আপোনালোকক। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। যিমান একদম মনটো ভাল লাগি গৈছে, মানে ভিডিঅ'টো দিয়াৰ পিছত একদম মনটো ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ মানে কৈছে আপোনালোকে, বহুত ভাল লাগি গৈছে একদম। গতিকে মোৰ বেটেৰীও চাৰ্জ শেষ হ'ব হ'ল, আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। নেক্সট আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। গতিকে আজিলৈ আহিছোঁ, লগ পাম, টাটা বাই বাই, আৰু সকলো ভালকৈ থাকিব, একদম ধুনীয়াকৈ টিপটপ থাকিব, হয় নাই? তেতিয়া আমাৰ কমেণ্ট এটা আহিছিলে ছেকেণ্ড পাৰ্টটোত কি ভিডিঅ' বনাম বাৰু আপোনালোকে কওকচোন। এটা কমেণ্ট আহিছে, মই সেই কমেণ্টটো মানে বেলেগ হাঁহি উঠিলে, লগালগ কৈছোঁ মই, ছেকেণ্ড পাৰ্টটো বনাবা, পাৰ্ট 2 বনাবা, পাৰ্ট 2 ভাল পোৱা, পাৰ্ট 2 কি বনাম মানে চিনেমা নিচিনা হৈ যাব। বাৰু ভাল লাগিলে, গোটেইকেইটা কমেণ্টে ভাল লাগিলে, কিন্তু কিছুমান মানে জমনি কমেণ্ট কিছুমান আহিছে, পাৰ্ট 2 বনাবা, ভাবিব লাগিব। গতিকে আজিলৈ আহিছোঁ, লগ পাম, আৰু টাটা বাই বাই।